পিতা পুত্ৰৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছতে আমাৰ সমাজৰ সকলোৰে একপক্ষভাৱেই দুখ দি পুতেকক নানা ধৰণৰ কমেণ্ট কৰি টৰ্চাৰ কৰিবলৈ লাগি গ'ল। কুলাংগাৰ পুত্ৰ এনে শিক্ষা দি কি লাভ, বহু ধৰণৰ কমেণ্ট আচলতে পঢ়িবলৈ পাইছোঁ। আৰু কেইবাদিনো হ'ল মই এইটোৰ ওপৰত ভিডিঅ' নবনাওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু আমাৰ সমাজৰ মানুহখিনি ইমান মানসিকতাৰ কম। যি সময়ত নেকি পিতা পুত্ৰৰ কল ৰেকৰ্ডিংটো ভাইৰেল হৈছিল, একপক্ষ হৈ পুত্ৰজনক কমেণ্টে থকা সৰকাৰ কৰা দেখি আচলতে মনটো খুবেই দুখ লাগিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। এইকেইদিন ছ'চিয়েল মিডিয়াত আপোনালোকে গম পাইছেই যে পিতা পুত্ৰৰ এটা কল ৰেকৰ্ডিঙে সমগ্ৰ অসমক বাপেক পুতেকৰ এটা সম্বন্ধৰ বান্ধোন চিঙাৰ এটা কল ৰেকৰ্ডিঙে স্তম্ভিত কৰিছে। কাৰণ পিতা পুত্ৰ কেনেকৈ বিচ্ছেদ হ'ল, পিতাই পুত্ৰক কেনেকৈ খেদি দিছিল, মাকক কেনেকৈ মানসিক শাস্তি দিছিল, পৰকীয়া প্ৰেমত লিপ্ত হৈ যেতিয়া নেকি বাপেক ডেকা অৱস্থা হৈ আছিল বা তেওঁৰ গাত শক্তি আছিল, তেতিয়া নিজৰ ল'ৰা ছোৱালী আৰু পত্নীক ভালকৈ সুৰক্ষিত নকৰি পৰৰ স্ত্ৰীৰ লগত সম্পৰ্ক ৰাখি নিজৰ সন্তানৰ লগতে পত্নীক আলৈ আথানি কৰিছিল। অকল আলৈ আথানি কৰাই নহয়, ডক্টৰ অৰ্ণৱজ্যোতি বৰদলৈয়ে মুখ খুলিলে আৰু তেওঁ সংবাদ মাধ্যমত ক'লে যে মাকক মানসিক আৰু শাৰীৰিক বহুত অত্যাচাৰ কৰিলে আৰু তেওঁ বহুকেইটা বেয়া গুণো আছিল। বেয়া গুণকেইটা তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিল, কাৰণ দেউতাক এতিয়া মৃতকৰ মানুহৰ ওপৰত বেয়াকৈ কোৱা কাৰো অধিকাৰ নাই। আমাৰ অসমীয়া সমাজৰ পোনপ্ৰথমতেই একো দুখ বুজি নোপোৱাকৈ তেওঁ যে একেবাৰে শুদ্ধ, দেউতাক হ'ল বুলিয়ে তেওঁ একেবাৰে সত্য, এই কথাটো কিন্তু মানি লয়। হয়, দেউতাক অন্তিম সময়ত তেওঁলোকক যেতিয়া চাব বিচাৰিছিল তেতিয়া নিশ্চয় তেওঁলোক যোৱা উচিত আছিল, কিন্তু তেওঁলোকৰ যিখিনি মনত দুখ বেদনা, যিখিনি শাস্তি তেওঁলোকে পাইছিল বা দেউতাকে দিছিল, তেওঁলোকক সকলোৰ পৰা বঞ্চিত কৰিলে। মাটি সম্পত্তিৰ পৰা আন নালাগে, তেওঁলোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ পৰাও তেওঁলোকৰ দেউতাকৰ নাম কৰ্তন কৰিবলৈ তেওঁলোকক চিঠি পৰ্যন্ত দিছিল। তেনেকুৱাবিলাক আচলতে কথাৰে তেওঁলোকক হয়তো তেওঁৰ ওচৰলৈ আহিবলৈ মানা কৰিলে মনটোক। সেয়েহে আমাৰ সমাজখনত আচলতে বহুতো এনে ব্যক্তি এতিয়াও আছে, গাঁৱত এতিয়াও আছে, বহুত শাস্তি খাই পত্নীগৰাকীয়ে ল'ৰা ছোৱালীকেইটা বুকুত বান্ধি ল'ৰা ছোৱালীকেইটা ভৱিষ্যতৰ কথা চিন্তা কৰি পৰিয়ালটোৰ লগতে আলৈ আথানি হ'লেও খাপ খাই থাকে। কিন্তু আমাৰ নাৰীসকলৰ এটা জল পটকৈ ওলাই থকা এটা কাৰণ, আমাৰ নাৰী ক'তো নিৰ্দিষ্ট আমাৰ পৰিচয় নাই। আমাৰ যেতিয়া নেকি এখন বিবাহ হয়, সেই বিবাহৰ পাছত স্বামী ঘৰখন আমাৰ নিগাজিকৈ থাকিবলৈ লোৱা ঘৰ হয়, কিন্তু আমি সম্পূৰ্ণকৈ এড্ৰেছটো ক'ব পাৰোঁনে? আপোনালোকে ক'বচোন। মোক যদি কোনোবাই সোধে আপোনাৰ ঘৰ ক'ত, মই কওঁ মোৰ ঘৰ শুকানবিলত, মোৰ মানুহজনৰ ঘৰ শুকানবিলত, মা ঘৰ কিন্তু তৰাণীত, এনেকৈ কওঁ। দুটা আমাৰ পৰিচয় হয়। কাৰণ এই পৰিচয়টো কিয় আজিলৈকে আমাৰ নিৰ্দিষ্ট এটা নাৰীসকলৰ পৰিচয় নহ'ল। বিবাহৰ পাছত যে মই এইখন ঘৰৰে, এই পৰিচয়টো আমি ডাঠি দিব পাৰোঁনে বাৰু? মহিলাসকলক মই সুধিছোঁ পোনপটীয়াকৈ, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। সকলো মহিলাই এই প্ৰশ্নটো সুধিলে উত্তৰটো এনেকৈয়ে দিয়ে, আপোনালোকে মন কৰিবচোন। আৰু আমাৰ সমাজখনত এনেকুৱা ধৰণৰ কিছু বেবেৰী বাং হৈ থকা দেখিও ওচৰৰ মানুহে বা সমাজখনে চকু মুদা কুলি হৈ ভাও ধৰি থাকে। যেতিয়া নেকি 6 চনৰ পৰা অৰ্ণৱজ্যোতি বৰদলৈ আৰু মাতৃহঁতক ঘৰৰ পৰা উলিয়াই দিছিল, ওচৰ চুবুৰীয়াই তেওঁলোকক মিলা মিছা কৰিবলৈ বা তেওঁলোকক সমাধান দিবলৈ কোনো নাছিল নেকি? কোনোৱে তেওঁলোকক এই দিশটোত আঙুলিয়াই দেউতাকৰ এই বেয়া দিশবোৰ তেওঁলোকে দেখুৱাবলৈ ভয় খায় নেকি? এনেকুৱা ভয় খোৱা মানুহ বহুত আছে। কাৰণ মানুহে মুখৰ আগত ক'বলৈ যিকোনো কথা ভয় খায়। সিহঁতৰ ঘৰৰ প্ৰব্লেম সিহঁতি ছল্ভ কৰক। কাৰণ সিহঁতি দুদিনতে ভাল হ'ব, আমিনো গৈ কি কৰিম? এনেকুৱা ধৰণৰ কিছুমান কথাৰ বাবে আমাৰ সমাজখনৰ আচলতে এনেকুৱা অৱস্থা হৈছিল। যদি সেই সমাজখনত সচেতন ব্যক্তি বা সজাগ হৈ তেওঁলোকক নিশ্চয় এই সজাগ বা সচেতন ব্যক্তিসকলে গৈ মানুহজনক ক'লেহেঁতেন বা
কেনেকুৱা কৰ্মত লিপ্ত আছিল, কি আছিল, মানসিক টৰ্চাৰ মহিলাগৰাকীক আৰু সন্তানক কিয় কৰিছিল, এনেকুৱাবোৰ যদি ধৰা বন্ধা কৰি গাঁওখনত তেনেকুৱা এটা একতাৰ পৰিয়ালটোত এনেকুৱা হ'লে এনেকুৱা কৰিম, বিহিত ব্যৱস্থা ল'ম, এনেধৰণৰ প্ৰক্ৰিয়াবিলাক আমাৰ পোনপ্ৰথমতে গাঁওখনত লাগে। দ্বিতীয়তে গাঁৱত নোৱাৰিলে আদালত আছে। সেই গতিকে এই অৰ্ণৱজ্যোতি বৰদলৈ আৰু পৰিয়ালটোৰ লগত যি গতি হ'ল, আৰু দেউতাকজনে ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত 6 চনত তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিছে, আৰু ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত 18 বছৰ পাছত তেওঁলোকে ফোন কৰি কল ৰেকৰ্ডিংটো ভাইৰেল কৰিবলৈ তেওঁ নিজৰ মোবাইলত ৰাখি থৈছে। কেনেকুৱা দেউতাক হ'লে মৃত্যুৰ আগতো নিজৰ পুত্ৰক এটা শাস্তি দিবলৈ এনেকুৱা কাম কৰিব পাৰে। এতিয়াও তেনে ঘটনা বহুত ঘটি আছে। সেয়েহে এনেকুৱা ঘটনা যাতে নহয়, এই দেউতাকজনে আচলতে শিকাই থৈ গ'ল যে সকলো দেউতাকেই যে দেউতাকৰ দায়িত্ব পালন কৰিব নোৱাৰে, সেই কথাষাৰ এই কল ৰেকৰ্ডিংটোত আচলতে জল পটপটকৈ শিকাই থৈ গ'ল। সেই গতিকে মই কওঁ যে এনেকুৱা আচলতে পৰিয়ালৰ লগত কোনেও কৰিব নালাগে। সেয়েহে মই এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক এই কথাকেইটা ক'লোঁ। কাৰণ আমাৰ সমাজখনত এতিয়া পৰকীয়া প্ৰেমে বহুত সংসাৰ ধ্বংস কৰিছে। সেই পৰকীয়া প্ৰেমত এনেকুৱা বহু পৰিয়ালত হৈ আছে। আমাৰ গাঁৱতেই নহয়, অকল চহৰে নগৰে সকলোতেই ঘৰখনত এনেকুৱা অকামিলা দেখিবলৈ পোৱা গৈছে। সেই গতিকে যিমান পাৰে সমাজখন সুস্থ হওক আৰু সচেতন হওক, সকলো মহিলাই হওক পুৰুষেই হওক, এই কথাকেইটা যাতে আঙুলিয়াই চাব লাগে যে নিজৰ সুখৰ বাবে এখন সংসাৰ কেতিয়াও ধ্বংস কৰিব নালাগে। কাৰণ এজন ব্যক্তিৰ বাবে এতিয়া 4-5জন ব্যক্তি এখন পৰিয়াল বা দুটা পৰিয়াল ধ্বংস হৈ যায়। সেই গতিকে এই কথাখিনি আগতেই চিন্তা চৰ্চা কৰিব লাগে। ভাল লাগিলে মোৰ কথাকেইটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মই আচলতে এই বিষয়টোৰ ওপৰত মাত মতা নাছিলোঁ, আৰু যিকেইটা মোৰ মনৰ পৰা কথা ওলালে আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।